য'ত নাকি অবৈধ প্রব্রজন নহয়, কিন্তু এই প্রব্রজন রোধ কৰিব কোনে? প্রব্রজন রোধ করার কারণে তো ব্যবস্থা আছে। সরকার নহকাই তো এটা তো মুক্ত রাজ্য নহয়, রাষ্ট্র নহয়। লাখ লাখ কোটি টাকা বাজেটত আপনার সীমান্ত সুরক্ষা বাহিনীর নামত ব্যয় করা হয়। যদি সীমান্ত সুরক্ষা বাহিনী ইন্টেলিজেন্স কমিছে বঢ়াই লোক, যদি কমিছে সরকার তোমালোকরে 10 বছর কেন্দ্র তোমালোকরে সরকার আছে। 11th ইয়ারতো আইছে। আজি তো এইটো এনালাইসিস কৰিব কথা নাই। এনেই তো 80 চনৰ পৰা আন্দোলন চলিলেই অসমত এইটো তো আজি 8 বছৰ গ'ল। 8 বছৰ শেষ কৰিব পাৰিলে জানো? ডোৰ টু ডোৰ চেঞ্চাছ কৰক না, মানুহ পুৰা এটা ডিষ্ট্ৰিক্ট পুৰা কৰ্ডন কৰি যে এজনো ওলাব নোৱাৰে ইমান দিন, আমি গণনা কৰিম, ৰেকৰ্ড নাই কৰি দিয়ক না। পলিটিক্যাল এজেন্ডা করার কারণে এই কথাগুলো সদায় কৈ থকা হৈছে। আছে চোৰ ডকাইত কিছুমান মানুহ এইখন দেশৰ পৰা সিখন দেশলৈ যায়। অসমৰ পৰা বাংলাদেশত অবৈধ মানুহ যোৱা নাছিল আলফাৰ নামত? আলফাৰ বহুত মানুহতে বাংলাদেশত আছিল, কিবা নাছিল জানো? গতিকে প্রব্রজন ইলিগেল মাইগ্রেন্টস আছে, কিন্তু এই ইলিগেল মাইগ্রেন্টছটো পাৰ্টিকুলাৰ এটা জাতি এটা ধৰ্মৰ মানুহক কৈ পেলাই অসমৰ হিন্দু সমাজক ইউনাইটেড কৰিব খোজা হয়, ভীতিগ্ৰস্ত কৰিব খোজা হয়। কিন্তু অসমৰ হিন্দু সমাজ বা অসমীয়া সমাজে এই কথাটো মানি লয়। অসম এতিয়াও সেই হিন্দুত্ববাদী ধাৰণাত এতিয়াও আনিব পৰা নাইতো। অসম এতিয়াও অসমীয়া হৈ আছে। অসমৰ গৰিষ্ঠ সংখ্যক মানুহ অসমীয়া হৈ থাকিব বিচাৰে, হিন্দু মুছলিম কৰি ভাল নাপায়। কিছু সংঘ আছে, আমি চাবচোন। বিজেপিৰ গোটেইখিনি বিজেপি কৰ্মকৰ্তা হিন্দু মুছলিম কৰি ভাল নাপায়। বিজেপিৰ আপনি চাবচোন, নীতিন গাডকাৰীৰ কিছুমান বক্তব্য চাবচোন। নীতিন গাডকাৰী তেখেতো ৰাষ্ট্ৰীয় সভাপতি আছিল, নাছিল জানো? অল ইণ্ডিয়া লেভেলতে হওক বা অসমতে সকলো বিজেপি মানুহে হিন্দু মুছলিম কৰি ভাল নাপায়। তো তেখেতসকলে ভালকৈ ক'ব পাৰিব, সেইটো মই নকওঁ। কিন্তু আমি বাহিৰৰ পৰা যিটো দেখা পাই আছোঁ, যি ৰাজেন গোহাঁই মিটিং কৰে, অশোক শৰ্মাই মিটিং কৰে, কংগ্ৰেছত যোগদান কৰে, ৰাইজৰ দলত যোগদান কৰে, আমিতো দেখা পাইছোঁ। ক'ৰবাত কংগ্ৰেছতো যোগদান কৰিছে, ৰাইজৰ দলতো আছে। আৰু সেইবিলাক মানে নিষ্ঠাবান বিজেপি কৰ্মী প্ৰতিষ্ঠা কালৰ পৰা। বিজেপি অসমত প্ৰতিষ্ঠা কালৰ পৰা বিজেপি কৰা RSS কৰা মানুহবিলাক বিজেপিৰ সংগ এৰি পেলাই বেলেগ বেলেগ ৰাজনৈতিক দলে গৈ আছে, যাৰ প্ৰতিফলন গৌৰৱ গগৈ ডাঙৰীয়াৰ বিজয়ে প্ৰমাণ কৰি দিছে। বিজেপিৰ ঘাটি, জাতীয়তাবাদীৰ ঘাটি, AGPৰ ঘাটি, তেনেকুৱা ঠাইত ইমান এটা ব্যৱধানত গৌৰৱ গগৈ ডাঙৰীয়াৰ ব্যক্তিত্ব আৰু কংগ্ৰেছৰ নীতি আদৰ্শ, ৰাহুল গান্ধী ডাঙৰীয়াৰ নীতি আদৰ্শ, ভূপেন বৰা ডাঙৰীয়াৰ যিটো যুদ্ধ দি মনোভাৱ, এই গোটেইখিনি লগ লাগে যিটো আপাৰ আছামত ঢৌ আনি দিছে। বিজেপি সন্ত্ৰস্ত। একপিনে হৈছে তেওঁলোকৰ আভ্যন্তৰীণ কন্দল, আনফালে হৈছে কংগ্ৰেছৰ যিটো ভূপেন বৰাৰ নেতৃত্ব, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ দেৱব্ৰত শইকীয়াৰ নেতৃত্বত যিটো উজনি অসমত যিটো মেচাকাৰ আৰম্ভ হৈছে। লগত পঞ্চপাণ্ডৱৰ আৰু দুজনতো আছেই, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন। কংগ্ৰেছৰ পঞ্চপাণ্ডৱৰ সন্মিলিত যিটো যুদ্ধ, এই যুদ্ধত বিজেপি বিধ্বস্ত হৈছে। তাৰ উপৰি তেওঁলোকে আভ্যন্তৰীণ সংঘাত, যাৰ কাৰণে শংকিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো একমাত্ৰ উপায়, এটাতো বিজেপি সদায় গোটেই ভাৰতবৰ্ষতে তেওঁলোকে হিন্দুত্ববাদী এজেণ্ডাটো আৰু অধিক তীব্ৰতৰ কৰাৰ কাৰণে কেতিয়াবা কয় ৰোহিংগিয়াৰ ভয় দেখুৱায়, কেতিয়াবা মুছলমানৰ ভয় দেখুৱায়। এই কথাবিলাক যে হিন্দু বিপদত পৰিছে, ভাৰতবৰ্ষত অসমত হিন্দু বিপদত পৰিব পাৰে নেকি? যিখন ৰাষ্ট্ৰৰ 99% ফ'ৰ্চ, পুলিচ, মিলিটাৰী, আৰ্মি, ডিফেন্সত কাম কৰা 99% হিন্দু, যিখন দেশত জুডিচিয়াৰীত 99% হিন্দু, যিখন দেশত DC, SP এনেকুৱা 99% হিন্দু, তাৰপিছতো যদি কয় হিন্দু বিপদত আছে, সঁচাকৈ হিন্দু বিপদত আছে বিজেপিৰ ভুল নীতিৰ কাৰণে।